মহানগৰীৰ ভৰলুমুখ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত সানোৱাৰ হুছেইনক গ্ৰেপ্তাৰ। হৰেশ্বৰ ডেকা হত্যাকাণ্ডৰ লগত জড়িত আছিল সানোৱাৰ হুছেইন। ঘটনা সংঘটিত কৰিছিল পলায়ন। ভৰলুমুখ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সানোৱাৰক। ইতিমধ্যে ঘটনাৰ পাছতে 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছিল। মৰিয়াই হত্যা কৰা হৈছিল আৰু গুৱাহাটী মহানগৰীৰ ভৰলুমুখ হত্যাকাণ্ডৰ যি অন্যতম অভিযুক্ত সেই অভিযুক্ত সানোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত যিহেতু তদন্ত অব্যাহত আছিল। হৰেশ্বৰ ডেকা হত্যাকাণ্ডৰ লগত জড়িত আছিল সানোৱাৰ। হৰেশ্বৰ ডেকাক ৰাজপথতে হত্যা কৰা হৈছিল। ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ভৰলুমুখ আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত অভিযান চলাই পূৰ্বেই গ্ৰেপ্তাৰ কৰিছিল 4 অভিযুক্তক আৰু আজি অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সানোৱাৰ হুছেইনক। মূল অভিযুক্ত সানোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গুৱাহাটী মহানগৰীৰ ভৰলুমুখত যি হত্যাকাণ্ড সংঘটিত হৈছিল, হৰেশ্বৰ ডেকা নামৰ এজন লোকক ৰাজপথতে হত্যা কৰা হৈছিল আৰু সেই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত সানোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ পূৰ্বে 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।